নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ ওলাইছোঁ মা তুলসীৰ জন্ম কাহিনী। মা তুলসী পৃথিৱীত কেনেকৈ জন্ম হৈছিল, কোন আছিল তেওঁৰ মাতৃ আৰু পিতৃ, কি কাৰণত জন্ম ল'ব লগা হৈছিল এই পৃথিৱীত মা তুলসীৰ, প্ৰকৃততে তেওঁ কোন আছিল আৰু মা তুলসীৰ কিয় বিবাহ হৈছিল এজন দৈত্যৰ লগত। বন্ধু বান্ধৱীসকল, এই সকলোখিনি কথা জানিবলৈ হ'লে শুনক আজিৰ এই কাহিনীটো। মাধৱী নামৰ এগৰাকী ৰাণী, যি আছিল লক্ষ্মী দেৱীৰ ভক্ত। তেওঁৰ স্বামী আছিল ৰজা ধৰ্মধ্বজ। ৰাণী মাধৱী আছিল পতিপৰায়ণা আৰু সতী। তেওঁ সদায় স্বামীৰ সৈতে ভক্তিভাৱে লক্ষ্মী দেৱীৰ আৰাধনা কৰি মহাসুখে দিন কটাইছিল। এনেদৰে সতী মাধৱীৰ সৈতে ৰজা ধৰ্মধ্বজেও বহু বছৰ গন্ধমাদন পৰ্বতত পুষ্পশয্যা ৰচনা কৰি ৰতিক্ৰিয়া কৰিছিল। তাতেই মাধৱী গৰ্ভৱতী হৈছিল। লক্ষ্মী দেৱীৰ কৃপাত গৰ্ভৱতী ৰাণীয়ে দৈৱ শতবৰ্ষ অৰ্থাৎ দেৱতাসকলৰ 100 বছৰ বুলি ধৰা হয়। তেতিয়া গৰ্ভধাৰণৰ পাছত কাতি মাহৰ পূৰ্ণিমা নিশা শুক্ৰবাৰে এগৰাকী কন্যা লাভ কৰিছিল। সেই কন্যাই আছিল লক্ষ্মীৰ অংশে জাতিকা অপৰূপা ৰাজলক্ষ্মী চিহ্নযুক্তা তুলসী। সেই সৰ্ব সুলক্ষণা অপৰূপা কন্যা সন্তানটি লাভ কৰি ৰজা ধৰ্মধ্বজ আৰু ৰাণী মাধৱী খন্তেকৰ বাবে পৰম সন্তোষ লাভ কৰিছিল আৰু কন্যাৰ নাম ৰাখিছিল তুলসী। সেই সদ্যজাতিকা কন্যা সন্তানটি ভূমিষ্ঠ হোৱাৰ পাছতেই শিশুৰ পৰা খোজ কাঢ়িব পৰা এগৰাকী কন্যাৰ ৰূপ ধাৰণ কৰি পৰিয়ালৰ কোনো বাধা নামানি বদৰিকাশ্ৰমলৈ গমন কৰিছিল। তেনে কৰাত ৰজা আৰু ৰাণী, ৰাজ্যৰ সকলো প্ৰজা আচৰিত হৈছিল। শেষত যেনিবা সেইগৰাকী কন্যাই যেতিয়া বিষ্ণুক স্বামীৰূপে পাবলৈ বদৰিকাশ্ৰমত তপস্যা কৰা বুলি জানিছিল, তেতিয়া ৰজা ৰাণীয়ে সেইগৰাকী লক্ষ্মীৰ অংশত জন্ম লাভ কৰা দেৱী বুলি ভাবি মনত শান্তি লভিছিল। দেৱী তুলসীয়ে বদৰিকাশ্ৰমত বহু হেজাৰ বছৰ বিষ্ণুক স্বামীৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। তেওঁ শীতকালত পানীৰ মাজত থাকি, বৰ্ষাকালত ৰ'দ আৰু বৰষুণৰ মাজত বহি এনেদৰে 20,000 বছৰ পানী আৰু ফল আহাৰ কৰি বিষ্ণুক ধ্যান কৰিছিল। এনেদৰে বহু হেজাৰ বছৰ ধৰি দেৱী তুলসীয়ে বিষ্ণুক আৰাধনা কৰিছিল। এনেদৰে দেৱী তুলসীৰ কঠোৰ তপস্যা দেখি ব্ৰহ্মাদেৱে বদৰিকাশ্ৰমত আহি উপস্থিত হৈছিল। ব্ৰহ্মাদেৱক দেখিয়েই দেৱী তুলসীয়ে আনন্দ মনে তেওঁক প্ৰণাম জনাইছিল। তেতিয়া ব্ৰহ্মাদেৱেও মনত সন্তুষ্ট লভি দেৱী তুলসীক সুধিলে যে, হে দেৱী, তোমাক কি বৰ লাগে কোৱা। তেতিয়া তুলসী দেৱীয়েও কৈছিল, হে পৰম পিতা, মোৰ মনৰ সকলো কামনা বাসনা আপুনি নিজেই জানে, মই আপোনাক কি ক'ম। হে ব্ৰহ্মাদেৱ, আপুনিতো জানেই যে মই আগৰ জন্মত গোপিকা ৰূপে গোলকধামত ভগৱান কৃষ্ণৰ দাসী ৰূপে আছিলোঁ। ৰাধা আছিল মোৰ প্ৰিয় বান্ধৱী। গতিকে মই পৰমেশ্বৰী ৰাধাৰেই অংশজাতিকা। এদিন প্ৰভু কৃষ্ণৰ লগত মই সহবাস কৰিছিলোঁ। সেই কথা ৰাধায়ে জানি তেতিয়া মোক মানৱী ৰূপে মৰ্ত্যত জন্ম লাভ কৰিবলৈ অভিশাপ দিছিল। প্ৰভু শ্ৰীকৃষ্ণই মোক আশীৰ্বাদ দি কৈছিল যে, হে দেৱী, তুমি ভাৰত ভূমিত জন্ম লাভ কৰি মোৰ অংশজাত দেৱ নাৰায়ণক সময়ত স্বামীৰূপে লাভ কৰিব পাৰিবা। গতিকে হে প্ৰজাপিতা বিধাতা জ্ঞানদাতা পিতা ব্ৰহ্মাদেৱ, সেইকাৰণে মই নাৰায়ণক স্বামীৰূপে পাবলৈ তপস্যা কৰি আছোঁ। আপুনি মোক তেওঁৰ পত্নী হ'বলৈ বৰদান দিয়ক।
তেতিয়া ব্ৰহ্মাদেৱেও কৈছিল, হে দেৱী, তুমি যেতিয়া আগৰ জন্মত ৰাধাৰ অংশ হিচাপে জন্ম লাভ কৰিছিলা আৰু ৰাধাৰ সখী হৈ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে সহবাস কৰিছিলা, সেই সময়ত ভগৱান কৃষ্ণৰ অংশত জন্ম লাভ কৰা তেওঁৰ সখাৰূপে সদায় তেওঁৰ সেৱা কৰা সুদামা নামৰ এজন গোপ আছিল। সুদামাই তোমাক মনে মনে বৰ ভাল পাইছিল আৰু তোমাক পত্নীৰূপে গ্ৰহণ কৰিবলৈ ইচ্ছাও কৰিছিল। ৰাধাই সেই কথা জানি আৰু সুদামাৰ জৰিয়তে কৃষ্ণই তোমাৰ লগত মিলিত হৈছে ভাবি দৈত্য বংশত জন্ম লাভ কৰিবলৈ তেওঁক অভিশাপ দিছিল। সেইকাৰণে সেই সুদামাই এই জন্মত শংখচূড় দৈত্য নামে ভাৰত ভূমিতেই জন্ম লাভ কৰিছে। তেওঁ বিষ্ণুৰ অংশত জন্ম লাভ কৰিছে। সদায় তেওঁ বিষ্ণুকেই আৰাধনা কৰে। এই জন্মত তুমি লক্ষ্মীৰ অংশত জন্ম লাভ কৰি তুলসী দেৱী নাম পাইছা। ৰাধাৰ সখীৰূপে থকা সময়ত তুমি বিৰজা নাম ধাৰণ কৰিছিলা। গতিকে হে দেৱী, তুমি এই জন্মত সেই শংখচূড় দৈত্যকে পতিৰূপে বৰণ কৰিব লাগিব। তেওঁ বিষ্ণুৰ অংশত জন্ম লাভ কৰা এজন দৈত্য। তেওঁক পালেই তুমি নাৰায়ণক স্বামী বৰণ কৰাৰ দৰেই হ'ব। পৰজন্মত তুমি লক্ষ্মীৰ লগত মিলিত হৈ গোলকধামত থাকিব পাৰিবা। শংখচূড়ো বিষ্ণুৰ লগত মিলিত হৈ গোলকধামতেই থাকিব। হে দেৱী, যিহেতু আগৰ জন্মত তোমাক পাবলৈ সুদামাই প্ৰবল ইচ্ছা কৰিছিল, এই জন্মত তেওঁ শংখচূড় দৈত্য হৈছে যদিও তেওঁৰ পত্নী হৈ আগৰ জন্মৰ ইচ্ছা পূৰণ কৰা তোমাৰ কৰ্তব্য। গতিকে শংখচূড়ে তোমাক পাবলৈ কঠোৰ তপস্যা কৰি আছে। মই তেওঁক দেখা দি তোমাৰ এই জন্মৰ কথা সকলোখিনি জনাম। মোৰ বৰত তেওঁ তোমাক পত্নীৰূপে লাভ কৰিব পাৰিব। দেৱী সৰস্বতীৰ অভিশাপ ফলিয়াবলৈ লক্ষ্মীৰ অংশে তুমি জন্ম লাভ কৰিছা। সময়ত তুমি বৃক্ষৰূপ ধাৰণ কৰিব পাৰিবা আৰু নাৰায়ণক স্বামীৰূপে লাভ কৰিব পাৰিবা। তুমি বৃক্ষৰূপ ধাৰণ কৰাৰ সময়তো সকলোৰে পূজনীয়া হ'বা। তুমি বৃন্দাবনত বৃক্ষৰূপে জন্ম লাভ কৰি বৃন্দাবনী বৃক্ষ হৈ সকলোৰে পূজনীয় হ'বা। তুমি সৰ্বশ্ৰেষ্ঠ তুলসী বৃক্ষ হৈ বৃক্ষৰ অধিষ্ঠাত্ৰী দেৱীৰূপে জগত বিখ্যাত হ'ব পাৰিবা। তাৰ পাছত তুমি পুনৰ গোপনাৰী হ'বা। ভগৱান কৃষ্ণই সেই সময়ত মানৱী ৰূপী কৃষ্ণ হৈ দৈৱকী বসুদেৱৰ পুত্ৰৰূপে জন্ম লাভ কৰিব। সেই সময়তে তুমি কৃষ্ণৰ লগত পুনৰ মিলিব পাৰিবা। তেতিয়া তুলসী দেৱীয়েও ব্ৰহ্মাদেৱক কৈছিল, হে ব্ৰহ্মাদেৱ, মই চতুৰ্ভুজ বিষ্ণুৰ পত্নীতকৈও দ্বিভুজ কৃষ্ণৰ পত্নী হ'বলৈহে বেছি ইচ্ছা কৰিছোঁ। কাৰণ দ্বিভুজ আকৃতি ধাৰণ কৰি ৰাধাৰ লগত থকা কৃষ্ণৰ ভগৱান ৰূপে মোক বেছি মোহিত কৰে। মই এতিয়াও ৰাধাৰ ভয়ত কম্পমান হৈ আছোঁ। দয়া কৰি মোক ৰাধাৰ ভয়ৰ পৰাও মুক্ত কৰক। আৰু লগতে মোক যেন ভগৱান কৃষ্ণই ৰাধাৰ সমানে সম অধিকাৰ প্ৰদান কৰে তাৰো ব্যৱস্থা কৰক। তেতিয়া ব্ৰহ্মাদেৱেও কৈছিল যে হে দেৱী, মই তোমাক ৰাধাৰ পূজাৰ মন্ত্ৰ প্ৰদান কৰিম। সেই মন্ত্ৰৰ প্ৰভাৱত তুমি ৰাধাৰ সমান অধিকাৰী হ'ব পাৰিবা। কৃষ্ণৰ লগত মিলন বেলিকা তোমাক ৰাধাই সহায় কৰিব। সময়ত তুমি ৰাধাৰ সমানেই ভগৱান কৃষ্ণৰ দেহত মিলিত হ'ব পাৰিবা। তুলসীক ব্ৰহ্মাই ৰাধাৰ পূজাৰ মন্ত্ৰ প্ৰদান কৰাত দেৱী তুলসীয়েও বহু বছৰ দিন ৰাধাৰেই পূজা কৰিছিল। সেই পূজাৰ প্ৰভাৱত তুলসীৰ মনৰ ভয় ভাৱ আঁতৰি গৈছিল আৰু সময়ত ৰাধাৰ সমান কৃষ্ণৰ কৃপা লাভ কৰিবও পাৰিছিল। এনেদৰে ব্ৰহ্মাদেৱৰ পৰা তুলসী দেৱীয়ে শংখচূড়ক স্বামী বৰণ কৰাৰ উপদেশ দিয়াৰ পাছতেই দেৱীয়ে কঠোৰ তপস্যা পৰিহাৰ কৰিছিল।
তৃণ শয্যাত শয়ন কৰি নিশা ভাগত কৃষ্ণক সুঁৱৰি নিদ্ৰা যোৱা সময়তে এদিন দেৱীয়ে এটি সপোন দেখিছিল। তেওঁ সপোনত দেখা পাইছিল দেৱী পুষ্প শয্যাত শুই আছে। তেওঁৰ কাষত এজন অপৰূপ দিব্য পুৰুষে প্ৰেমালিংগন কৰি আছিল। এটা সময়ত সেই প্ৰেমিক দিব্য পুৰুষে দেৱীক শয্যাত তন্দ্ৰামগ্ন আৰু পৰিশ্ৰান্ত অৱস্থাত এৰি থৈ গুচি গৈছিল। সেইজনা দিব্য পুৰুষ তেনেভাৱে গুচি যোৱাত দেৱী ব্যাকুলভাৱে সেই পুৰুষক পুনৰ তেওঁৰ ওচৰত থাকিবলৈ কাকুতি কৰা সময়তে দেৱীৰ নিদ্ৰা ভগ্ন হৈছিল। সপোনৰ সেই পুৰুষজনক সচেতন অৱস্থাত দৰ্শন লাভ কৰাৰ বাবে তুলসী দেৱীৰ প্ৰাণে হাহাকাৰ কৰিছিল। সিপিনে আকৌ কৃষ্ণৰ ভক্ত ৰাধাৰ দ্বাৰা অভিশপ্ত সুদামাই দৈত্যকুলত জন্ম লাভ কৰি শংখচূড় নামধাৰী দৈত্যৰাজে যৌৱনকালত এগৰাকী পৰমা সুন্দৰী সৌজন্যা আৰু পতিব্ৰতা পত্নী লাভ কৰিবৰ আশাৰে বহু বছৰ শ্ৰীকৃষ্ণৰ আৰাধনা কৰিছিল। সেইজনা শংখচূড়কো ব্ৰহ্মাদেৱে দেখা দি তুলসীৰ কথা কৈছিল। ব্ৰহ্মাৰ কথামতে দৈত্যৰাজ শংখচূড়ে তুলসীক লাভ কৰিবৰ বাবে বদৰিকাশ্ৰম পাইছিলগৈ। তেওঁ তুলসীক দেখি মোহিত হৈছিল। কামদেৱ তুল্য ৰূপৱান দেহত নানান অলংকাৰ বিভূষিত যুৱক শংখচূড়ক দেখি দেৱী তুলসীৰ মনো পুলকিত হৈছিল। সেইজনেই শংখচূড় হয়নে নহয় আৰু শংখচূড় প্ৰকৃততে কৃষ্ণ ভক্ত হয়নে নহয়, দেৱীৰ মনত কিন্তু সন্দেহ ভাৱ জাগিছিল। এইফালে আকৌ ব্ৰহ্মাদেৱে কোৱা মতে দেৱী তুলসী মহাসতী হয়নে নহয় সেই কথাও শংখচূড়ে নিশ্চিতভাৱে জনা নাছিল। তথাপিও দুয়োকে দেখাৰ লগে লগে দুয়োৰে মনত এটি বুজাব নোৱাৰা সুখ অনুভূতি লাভ কৰিছিল। তুলসীয়ে শংখচূড়ক দেখি মনতে লাজ লাজ ভাৱ হৈছিল। এই দৃশ্য দেখি শংখচূড়ৰ মনত পৰম আনন্দ লাভ হৈছিল। তেওঁ তুলসী দেৱীক প্ৰশ্ন কৰিছিল, হে দেৱী, তুমি কাৰ কন্যা, তোমাৰ ঘৰ ক'ত আৰু কিয় এই অৰণ্যত অকলে আশ্ৰম পাতি বাস কৰিছা, দয়া কৰি জনাবানে? কাৰণ শংখচূড়ে যিমানবোৰ নাৰী আজিলৈকে দৰ্শন কৰিছে সেই আটাইবোৰ নাৰীৰ ভিতৰতেই এই নাৰীগৰাকী শ্ৰেষ্ঠ যেন অনুভৱ হৈছিল। শংখচূড়ে তুলসীৰ ৰূপত মোহিত হৈছিল আৰু কৈছিল দেৱী তুলসীক যে মৌন হৈ নাথাকি তোমাৰ পৰিচয় প্ৰদান কৰা দেৱী। মই তোমাক কিভাৱে সহায় কৰিব পাৰোঁ সেই কথাও ব্যক্ত কৰা। তুমি যদি এই অৰণ্যৰ নিৰ্জন আশ্ৰমত কিবা অশান্তি পাইছা তাকো কোৱা, মই নিশ্চয় তোমাৰ অশান্তি দূৰ কৰিম। তুমি মোক কোনো ভয় বা লাজ নকৰি পৰিচয় প্ৰদান কৰা, মই তোমাৰ দাসৰূপে তোমাৰ সেৱা কৰিম। দৈত্যৰাজ শংখচূড়ৰ এনে অমায়িক ব্যৱহাৰৰ পৰাই দেৱী তুলসীয়ে বুজিছিল যে এইজনেই ব্ৰহ্মাদেৱে কোৱা সেই বিশেষ পুৰুষজন যিয়ে তেওঁৰ স্বামী হ'ব। তেওঁ শংখচূড়ক ভালদৰে পৰীক্ষা কৰাৰ মানসেৰে কৈছিল, মই ধৰ্মধ্বজ ৰজাৰ কন্যা, মই তপোবনলৈ মই নিজ ইচ্ছাৰে আহিছোঁ। মোৰ নাম তুলসী। তোমাৰ নাম কি? কিয় তুমি মোৰ এই আশ্ৰমলৈ আহিলা কোৱা। তুমি জনা উচিত যে মই এগৰাকী নাৰী। শাস্ত্ৰত পোৱা যায় সৎ লোকে কেতিয়াও বিনা কাৰণত কোনো নাৰীৰ ওচৰলৈ নাযায়। বেদত পোৱা যায় সৎ লোকে নিৰ্জন স্থানত পৰ নাৰী দৰ্শন কৰিলে তেওঁ তৎক্ষণাৎ সেই স্থান ত্যাগ কৰে। অবলা নাৰীৰ প্ৰতি যি পুৰুষে লোলুপ দৃষ্টি নিক্ষেপ কৰে সেই পুৰুষ নৰকগামী হয়। দুষ্ট লোকে নাৰীক ভাল পাওঁ বুলি কৈ সেই নাৰীক বিবাহ কৰাই শেষত সেই নাৰীক নিৰ্যাতন কৰে আৰু ত্যাগ কৰে। কামাতুৰ পুৰুষে সদায় পৰ নাৰী গ্ৰহণৰ বাবে আগ্ৰহী হয়। সৰহ সংখ্যক পুৰুষেই নাৰীৰ ৰূপ দেখিয়েই মোহিত হয়।
কেতবোৰ ৰূপৱতী নাৰীৰ মুখত হাঁহি আৰু অন্তৰৰ মাজত তীব্ৰ হলাহল থাকিবও পাৰে বুলি ৰূপৰ পূজাৰী পুৰুষ চামে নুবুজে। এনে কিছুমান নাৰী আছে যাৰ সুন্দৰ শৰীৰ, মুখত মনোমোহা হাঁহি, কথনত পাৰদৰ্শিনী, চকুত ভুৱন ভুলোৱা চাৱনি, দেখাত স্বামী সেৱিকা, পতিব্ৰতা, কিন্তু কাৰ্যসিদ্ধিৰ পাছত সেইবোৰ একমাত্ৰ অভিনয়ৰ বাহিৰে আন একো নহয় বুলি পিছতহে প্ৰকাশ পায়। বহু পুৰুষে সেই নাৰীৰ অভিনয় নুবুজি জুইত চগা পোক পৰাৰ দৰে পৰি সেই নাৰীক পত্নীৰূপে গ্ৰহণ কৰি কষ্টভোগ কৰিবলগীয়াও হয়। গতিকে হে দৈত্যৰাজ, তুমি নিশ্চয় নাজানা যে মোৰ এই ৰূপ যৌৱনৰ মাজত তুমি ভবাৰ দৰে এগৰাকী নাৰী নাথাকিবও পাৰে, নাইবা তুমি মোক যিভাৱে ভাবিছা মই সেইগৰাকী নহ'বও পাৰোঁ। মোৰ এই সুন্দৰ দেহৰ অন্তৰত যে তীব্ৰ হলাহল থাকিবও পাৰে সেইটোও তুমি নাজানা। জ্ঞানী লোকে নাৰীক কেতিয়াও বিশ্বাস নকৰে। নাৰী সদায় কামুকী হৈ থাকে। পুৰুষৰ তুলনাত নাৰীৰ কামভাৱ শতগুণে বেছি। কোনো পুৰুষেই নাৰীৰ হৃদয় জয় কৰিব নোৱাৰে। নাৰীৰ কামনা বাসনা পূৰণ কৰা পুৰুষৰ বাবে সহজ নহয়। নাৰীৰ হৃদয়ত সদায় কলহপ্ৰিয়তা ভাৱ লুকাই থাকে। নাৰীয়ে সদায় পুৰুষক প্ৰতাৰণা কৰা আৰু পুৰুষক বশ কৰাৰ চেষ্টা অটুট ৰাখে। নাৰীক সন্তুষ্ট কৰিব পৰা কোনো পুৰুষেই নাই। নাৰীয়ে সুখাদ্য সুমিষ্ট অন্নজল ত্যাগ কৰিব পাৰে, কিন্তু কোনোদিনে ৰূপৱান যুৱকৰ সংগ ত্যাগ কৰিব নোৱাৰে। নাৰীৰ ৰতি সুখ প্ৰদান কৰিব পৰা পৰপুৰুষৰ লগত অবৈধ মিলন ঘটাবলৈ নাৰীয়ে স্বামী, পুত্ৰ কন্যা নাইবা সমাজ ব্যৱস্থাক জলাঞ্জলিও দিব পাৰে। কিছুমান পুৰুষে নাৰীক মায়াবিনী, বিষধাৰিণী, বিশ্বাসঘাতিনী, কুলতা, কলহপ্ৰিয়া আৰু মিথ্যাবাদিনী বুলি ভাবে। সেই কথাও তুমি অসত্য বুলি ভাবিব নোৱাৰিবা। জ্ঞানী পুৰুষে কেতিয়াও নাৰী সংগ লাভ কৰিব নিবিচাৰে। এনেদৰে তুলসী দেৱীয়ে সংসাৰচোৰৰ জ্ঞান বুদ্ধিৰ পৰিসৰ জানিবলৈ ইচ্ছা কৰি সেইবোৰ সত্য আৰু অসত্য কথাৰ অৱতাৰণা কৰি খন্তেক জিৰণি লৈছিল। তেওঁৰ কথা শুনি সংসাৰচোৰেও মৃদু হাঁহি মাৰি কৈছিল, হে দেৱী, তুমি ব্যক্ত কৰা কথাৰ কিয়দংশ সত্য আৰু কিয়দংশ অলিক কল্পনাযুক্ত। মই নাৰীৰ বিষয়ে যি জানো বা মোৰ নাৰীৰ প্ৰতি থকা মনৰ ভাৱ তোমাক কওঁ শুনা। বিধাতাই দুই ধৰণৰ নাৰী জন্ম দিছে। এক ধৰণৰ নাৰী হৈছে বাস্তৱী আৰু আন ধৰণৰ নাৰী কৃত্যা। বাস্তৱী নাৰী জগতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠা নাৰী। সকলোৱে সেই নাৰীক প্ৰশংসা কৰে। কৃত্যা নাৰীক সকলোৱে নিন্দা কৰে। লক্ষ্মী, সৰস্বতী আদি দেৱীসকলক ব্ৰহ্মাই সৃষ্টি কৰা নাই। তেওঁলোক পৰমেশ্বৰ কৃষ্ণৰ অংশত জন্ম লাভ কৰা দেৱী। সেই দেৱীবোৰৰ অংশত জন্ম লাভ কৰা নাৰীসকল বাস্তৱী নাৰী। তেওঁলোক সতী, আদৰণীয় আৰু সৰ্বজন পূজিতা নাৰী। তেওঁলোকে সদায় সকলোৰে কল্যাণ সাধন কৰে। তেনে নাৰী পতিব্ৰতা, সৰ্বমংগল কামনা কৰা, জনকল্যাণকাৰিণী, সৰ্বসুন্দৰী, সৎ গুণৱতী, সৎ চৰিত্ৰযুক্তা, যক্ষস্বিনী আৰু ভক্তিপৰায়ণা হয়। সেই শ্ৰেণীৰ সৰ্বশ্ৰেষ্ঠা নাৰীৰ ভিতৰত শতৰূপা, দেৱহূতি, স্বধা, ছায়াৱতী, দক্ষিণা, ৰোহিণী, দিতি, অদিতি, গংগা, মণ্ডোদৰী, মনসা, তাৰা, বেদৱতী, অৰুন্ধতী, কালিকা, সন্ধ্যা, ৰাত্ৰি এই সকলোবোৰ বাস্তৱী নাৰী। এওঁলোক হৈছে ত্ৰিভুৱনেশ্বৰী দেৱীৰ অংশত জন্ম লাভ কৰা সৰ্বশ্ৰেষ্ঠ নাৰী। এওঁলোকৰ দেহ আৰু মনত অকণো পাপ ভাৱ নাই। এওঁলোক নাৰীৰূপে সাক্ষাৎ প্ৰকৃতি দেৱী। বিশুদ্ধ চিত্তৰ এই বাস্তৱ নাৰীসকলক জ্ঞানী লোকে উত্তম নাৰী বুলি শ্ৰদ্ধা আৰু পূজা কৰে।
স্বৰ্গৰ অপেশ্বৰী আৰু মৰ্ত্যৰ অসতী নাৰী সকলোৰে বাবে নিন্দনীয়। এই জাতৰ নাৰীৰ লগতে ৰজ গুণৱতী আৰু তম গুণৱতী নাৰীসকলক সকলোৱে অধমা বা কৃত্যা নাৰী বুলি কয়। গতিকে যিবোৰ নাৰীৰ মনত সদ্গুণ থাকে তেওঁলোক সদায় বাস্তৱী নাৰী। সেই নাৰীক সকলো সমাজে উত্তম বা বাস্তৱী নাৰী বুলিয়েই গণ্য কৰে। সমাজ ব্যৱস্থা, স্থান, সময়, দেহ ক্লেশ, ৰোগ ৰিপু, সাধুসংগ, ৰাজভয় আদিৰ প্ৰভাৱত কেতিয়াবা ৰজো গুণৱতী কৃত্যা নাৰীও সতী হয়। সেই জাতৰ নাৰীক মধ্যমা নাৰী বুলিও জনা যায়। তম গুণৱতী নাৰীক চৰিত্ৰহীনা বুলি ধৰা হয়। সেই শ্ৰেণী নাৰীক জ্ঞানী লোকে অধমা নাৰী বুলি কয়। সেই নাৰীয়ে পৰপুৰুষৰ লগত হলিগলি কৰা, মিথ্যাবাদিনী, পৰনিন্দাত পঞ্চমুখ হোৱা, পৰাশ্ৰী কাতৰ, অতি কামুকী, কলহপ্ৰিয়া আদি অলেখ বদগুণযুক্তা হোৱা বাবে সেই কৃত্যা নাৰীক অধমা বোলা হয়। হে দেৱী, মই ভালদৰে জানো যে নিৰ্জন স্থানত পৰ নাৰীৰ লগত বাক্য আলাপ কৰা অনুচিত। মই কিয় তোমাৰ ইয়ালৈ আহিছোঁ সেই কথা জানিলেও তুমি মোক নিশ্চয় ক্ষমা কৰিবা। এই সকলো কথা কৈয়েই কৃষ্ণ ভক্ত অভিশপ্ত শংখচূড়ে তুলসী দেৱীৰ মুখলৈ অপৰাধীৰ দৰে চাই পুনৰ ক'বলৈ ধৰিলে, হে দেৱী, মই ব্ৰহ্মাৰ নিৰ্দেশক্ৰমেহে তোমাৰ ইয়ালৈ আহিছোঁ। তেওঁৱেই মোক তোমাক পত্নীৰূপে গ্ৰহণ কৰিবলৈ কৈছে। তুমি সন্মত হ'লে মই তোমাক এই স্থানতেই গন্ধৰ্ব প্ৰথামতে বিবাহ কৰাম। তাৰ আগতে তুমি মোৰ পৰিচয় জানি লোৱাই ভাল হ'ব। মই দনু বংশত জন্ম লাভ কৰা শংখচূড় নামৰ দৈত্যৰাজ। মই এই জন্মত বাল্যকালৰ পৰাই দেৱতাক শত্ৰু জ্ঞান কৰি আহিছোঁ। পূৰ্ব জন্মত মই গোলকধামত সুদামা নামৰ কৃষ্ণৰ সেৱক হৈ আছিলোঁ। ৰাধাৰ অভিশাপত মই দৈত্য বংশত জন্ম লাভ কৰিছোঁ। গতিকে মোৰ হৃদয়ত সদায় কৃষ্ণৰ নাম বিৰাজ কৰিছে। ভগৱান কৃষ্ণয়ে মোক তেওঁৰ অংশৰ পৰাই জন্ম দিছে। গোলকধামত মই তোমাক পত্নীৰূপে পাবলৈ প্ৰবল ইচ্ছা কৰাৰ ফলত ৰাধাই মোক অভিশাপ দিছিল। মই পূৰ্বজন্মৰ কথা পাহৰি যোৱা নাই। তুমিও পূৰ্বজন্মৰ কথা নিশ্চয় মনত ৰাখিছা। হে দেৱী, কৃষ্ণপ্ৰিয়া ৰাধাৰ কৃপাত তুমি লক্ষ্মীৰ অংশে জন্ম লাভ কৰি তুলসীৰ নাম ধাৰণ কৰিছা। কৃষ্ণক পাবলৈ তুমি বহু যুগ তপস্যা কৰিছা। সেই কথা মই ব্ৰহ্মাদেৱৰ মুখে শুনিছোঁ। গতিকে মোক স্বামীৰূপে গ্ৰহণ কৰিলেই তুমি পৰজনমত পুনৰ গোলকধাম পাবা বুলি মই জানো। এইকাৰণে এতিয়া তুমি মোক বিবাহ কৰাবলৈ সন্মত যদি হোৱা তেনেহ'লে মই সুখী হ'ম। তুমি মোক প্ৰত্যাখ্যান নকৰিবা বুলি মোৰ দৃঢ় বিশ্বাস আছে। এতিয়া তোমাৰ মনোভাৱ ব্যক্ত কৰা দেৱী। এই কথা কৈয়ে শংখচূড়ে প্ৰশ্নবোধক দৃষ্টিৰে তুলসী দেৱীলৈ দৃষ্টি নিক্ষেপ কৰাত দেৱীয়ে আনন্দমনে কৈছিল যে তুমি সুপণ্ডিত, তুমি মহাজ্ঞানী। মই তোমাৰ ওচৰত পৰাজিত হৈছোঁ। মই তোমাক স্বামী বৰণ কৰাত কোনো আপত্তি নাই। শাস্ত্ৰত পোৱা যায়, যদি কোনো পুৰুষ নাৰীৰ দ্বাৰা পৰাজিত হয় সেই পুৰুষ নিন্দনীয়। পত্নীৰ হাতত পৰাজিত সকলো পুৰুষক জ্ঞানী লোকে কাপুৰুষ বুলি ভাবে। তুলসী দেৱীয়ে দৈত্যৰাজক এই কথাখিনি কোৱাৰ পাছত হঠাতে ব্ৰহ্মাদেৱে আহি দেখা দিছিল। তুলসী আৰু শংখচূড়ে ব্ৰহ্মাক প্ৰণাম জনাইছিল। তেতিয়া ব্ৰহ্মাদেৱে শংখচূড়লৈ চাই কৈছিল, হে শংখচূড়, তুমি এইগৰাকী তুলসীক গন্ধৰ্ব প্ৰথামতে বিবাহ কৰোৱা। এওঁ মহাসতী, সমগ্ৰ ৰমণীকুলৰ ৰত্নস্বৰূপা। এই তুলসীৰ সতীত্বৰ প্ৰভাৱত তুমি দৈত্য, দানৱ, দেৱতা, মানৱ সকলোকে পৰাজিত কৰিব পাৰিবা। এওঁক পৰীক্ষা কৰাৰ কোনো প্ৰয়োজনেই নাই। ব্ৰহ্মায়ো তুলসীলৈ চাই ক'লে যে দেৱী তুলসী, তুমি লক্ষ্মী অংশে জন্ম লাভ কৰা মহাসতী আৰু এই শংখচূড় বিষ্ণুৰ অংশে জন্ম লাভ কৰা ৰাধাৰ দ্বাৰা অভিশপ্ত সুদামা।
এওঁ হৈছে পৰম বিষ্ণু ভক্ত। এওঁক বিষ্ণুৰ বাহিৰে কোনো দেৱতাই পৰাজিত কৰিব নোৱাৰিব। এওঁ হৈছে মহাবীৰ। এওঁৰ সমান পৰাক্ৰমী বীৰ দেৱাসুৰৰ মাজত কোনো নাই। এওঁক পৰীক্ষা কৰাৰো কোনো প্ৰয়োজন নাই। সময়ত দুয়োৰে অভিশাপ খণ্ডন হৈ তোমালোকে দুয়ো পুনৰ বৈকুণ্ঠ ধামলৈ যাব পাৰিবা। গতিকে মই তোমালোকক আশীৰ্বাদ দিলোঁ, যেতিয়ালৈকে তুলসীয়ে সতীত্ব বিসৰ্জন নিদিয়ে তেতিয়ালৈ দুয়ো অমৰ হৈ থাকিবা। এইদৰে কথাখিনি কৈয়ে ব্ৰহ্মাদেৱে ব্ৰহ্মালোকলৈ গুচি গ'ল। তেওঁৰ নিৰ্দেশক্ৰমে তুলসী আৰু শংখচূড়ে গন্ধৰ্ব প্ৰথাৰে বিবাহ সম্পন্ন কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনীটো ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিলেই হ'ব। যদি কাহিনীটো ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা বন্ধু বান্ধৱী মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় মা লক্ষ্মী।